কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰিব লাগিবই। সোণাৰীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ চৰাইদেউ জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী। চাহ বাগান এৰি ৰাজপথত ক্ষুদ্ৰ চাহ খেতিয়ক। কেঁচা চাহপাতৰ মূল্য বৃদ্ধিৰ দাবীত সোণাৰীত ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ ধৰ্ণা। বটলিক ফেক্টৰীৰ বিৰুদ্ধে ক্ষোভ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ চৰাইদেউ জিলা সমিতিৰ। অতি শীঘ্ৰে কেঁচা চাহপাতৰ মূল্য বৃদ্ধিৰ দাবী প্ৰতিবাদকাৰী। আনহাতে বহিৰাষ্ট্ৰৰ পৰা শুকান চাহপাত দেশলৈ আমদানি নকৰাৰ দাবী। আজি চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কেঁচা চাহপাতৰ উচিত মূল্য দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ। চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি কেঁচা চাহপাতৰ উচিত মূল্য বিচাৰি আজি জিলা উপায়ুক্তৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন 12-দুপীয়া দাবী পত্ৰ অনুযায়ী আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমাৰ বটলিক ফেক্টৰীৰ মালিক একনায়কতাভাৱে তেওঁলোকে নিতৌ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ দাম হ্ৰাস কৰি আমাৰ 13-14 টকা পৰ্যন্ত পোৱাই দিছে, যিটোৰ কাৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক কেঁচা চাহপাত আমাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰতে আমাৰ 15-16 টকা পাৰ কেজি। গতিকে তেনেস্থলত যদি 13-14 টকা পাইগৈ তেতিয়াহ'লে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ খেতি কৰা কোনো আমাৰ কৰি যে লাভ নহ'ব সেই কথাটো আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে যিহেতুকে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত আমি প্ৰায় 2 লাখৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছিল আৰু আমাৰ লগত প্ৰায় 8 লাখ মান ক্ষুদ্ৰ চাহ খেতিয়ক আমাৰ শ্ৰমিক জড়িত হৈ আছে আমাৰ লগত। মুঠতে আমি এইটো 8-10 লাখ মানে মানুহ জড়িত হৈ আছে। আৰু অসমৰ চাহ উদ্যোগটো হৈছে অসমৰ 1 নম্বৰ নিবনুৱা যুৱকৰ কৰ্মসংস্থাপনৰ ৰাস্তা অসমত। আৰু ইয়াৰ বাহিৰে আমাৰ অসমত বেলেগ উদ্যোগ নাই। আমি ইয়াতে এই অসমৰ অৰ্থনৈতিক দিশত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমাৰ ইয়াত অগ্ৰণী ভূমিকা পালন কৰিছে। আমাৰ আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আজি এই চাহ বাগিচাবিলাক নথকা হ'লে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা কিছুমান টনকিয়াল নহ'লে আমি সেইকাৰণে আমি এই অসম চৰকাৰক মাননীয় ইয়াৰ জিলা আয়ুক্তৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ আজি যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যাতে আমাৰ অতি কমেও নিম্নতম 35 টকা আমাৰ কেঁচা চাহপাতৰ প্ৰতি কিলো দাম যাতে নিৰ্ধাৰণ কৰে, তাৰ বাবে আমি চৰকাৰক আজি দাবী উত্থাপন জনাইছোঁ। আৰু লগতে আমি দেখিছোঁ ভাৰতত মানে কেনিয়া, নেপাল, শ্ৰীলংকা আনকি বাংলাদেশৰ পৰাও আমাৰ অবাধে শুকান চাহপাত তেওঁলোকে কিছুমান ব্যৱসায় কৰি আহিছে। আৰু যিটো কাৰণে আমাৰ ফেক্টৰী কিছুমান ফেক্টৰী হ'লে আমাৰ সততে তেওঁলোকে ক'ব বিচাৰে যে আমাৰ বাহিৰৰ শুকান চাহপাতটো আনি আমাৰ অসমত ভাল এই চাহপাতখিনিৰ লগত মিহলি কৰি তেওঁলোকে আমাক ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা বদনাম আনিছে। আমাৰ অসমৰ যিটো সৎনাম থকা যিটো অসম চাহ বুলি ক'লে পৃথিৱী বিখ্যাত, আজি এই অসম চাহৰ লগত তেওঁলোকে এটা 2 নম্বৰী কৰি তেওঁলোকৰ আজি বিদেশৰ চাহ আনি ইয়াত মিহলি কৰি আজি অসমৰ ষ্টাম্প লগাই তেওঁলোকে বিক্ৰী কৰি আমাক একেবাৰে আমাৰ যিটো সুনাম এই সুনামটো তেওঁলোকক নাইকিয়া কৰিছে। আমি সেইকাৰণে ভাৰত চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যাতে আমাৰ এই বহিৰাষ্ট্ৰৰ চাহ শুকান চাহপাত যাতে ক্ৰয় নকৰে তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগে লগে ক্ষুদ্ৰ চাহ খেতিয়কৰ আমাৰ এসময়ত আমি 25 পইচাকে পাৰ কেজি আমি উপকৰণ জমা কৰিছোঁ চৰকাৰক। তাত 183 কোটি টকাও অধিক টকা তাত আছে। মই নিজে মেম্বাৰ তাত। আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত আমি কেইকোটিমান টকা বিতৰণ কৰিলোঁ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ৰিপ্লেণ্টেশ্যন মানে নতুনকে ৰিপ্লেণ্টেশ্যন কৰিবৰ কাৰণে কিছুমান নিউ প্লেণ্টেশ্যনো কৰিবৰ কাৰণে আমি তেনেকে পাইছিলোঁ কেইকোটিমান টকা বিতৰণ কৰিলোঁ। গাড়ী কিছুমান আমি দিয়া কোৱালৈ সেই সময়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ গোটবিলাকক দিয়াইছিলোঁ। আৰু এতিয়া আমাৰ কি হ'ল ফাইনেন্সত পৰি আছেগৈ আমি বহু গাড়ী আমি দিবৰ কাৰণে এইটো স্কিম দি থোৱা আছে, সেইখিনি ফাইনেন্সত পৰি আছে, এপ্ৰুভ কৰি দিয়া নাই আজিলৈকে। আৰু কেইবাটাও আমি স্কিম লোৱা আছিল কিন্তু সেইবিলাক তেওঁলোকে কাৰ্যকৰী কৰা নাই, আমাৰ ফাইনেন্সৰ পৰা টকাটো এৰি দিয়া নাই। আমি সেইকাৰণে আমি দাবী জনাইছোঁ আমাৰ যিহেতু নিজৰ টকা আমাৰ 183 কোটি অধিক টকাটো আমাৰ নিজৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ টকা, এই টকাখিনি আমাৰ মাজত দিলাই হ'লেও বিতৰণ কৰি দিয়ক তেওঁলোকে, যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ফেক্টৰী নিজাববীয়াকৈ আমাৰ সেই টকাৰ ফেক্টৰী খুলি আমি অন্ততঃ উপকৃত হ'ব পাৰিম। আৰু সেইকাৰণে ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ ফালৰ পৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰক আমাৰ ধন আমাক তেওঁলোকে আমাক বিতৰণ কৰি দিয়ক, এই কথাটো উপকৃতৰ ফালৰ দাবী জনাইছোঁ। এইখিনি আপোনালোকক